প্ৰশ্নকেইটা ভালদৰে পঢ়িব এনসাৰটো পঢ়াৰ আগত কি সুধিছে অলপ লাগি সময় লগাব কথা নাই ইমানো যে ফাষ্ট যাব লাগিব কথা নাই সময় লগাই কি সুধিছে পঢ়িব কাৰণ আপুনি সেই প্ৰশ্নটো পঢ়ি যাবও পাৰে কিন্তু পৰীক্ষাত অলপ বেলেগকৈ সুধিব পাৰে ঠিক আছে সেইকাৰণে প্ৰশ্নটো পঢ়িব তাৰ পাছত এনসাৰটো পঢ়িব অলপ সময় দিব আৰু সেকেন্ড কথা আপোনাৰ যেটো ষ্ট্ৰং পাৰ্ট য'ত আপোনাৰ বেছি কনফিডেন্স আছে প্ৰথমে সেইটো কৰিব প্ৰথমে যদি আপোনাৰ পেপাৰখনত বেলেগ সেকশনো আহিব পাৰে কাৰোবাৰ ম্যাথছ আহিব পাৰে কাৰোবাৰ ইংলিশ আহিব পাৰে কাৰোবাৰ জিকে আহিব পাৰে এনেকুৱা নহয় যে সিৰিয়ালি আহিব সবৰে সেম আহিব গতিকে আপোনাৰ যোনটো পাৰ্ট বেছি ষ্ট্ৰং সেইটো বিচাৰি প্ৰথমে সেইখিনি কৰি ল'ব তাৰ পাছতে য'ত আপোনাৰ অকমান উইক আছে য'ত আপোনাৰ সময় লাগে সেই সেকশনত যাব থাৰ্ড কথা ওএমআৰ যেতিয়া ফিল কৰিব কোৱেশ্চনটো কৰিব লগে লগে কৰি যাব ট্ৰাই কৰিব বাকি আপুনি যদি কিবা নতুন নিজৰ ষ্ট্ৰেটেজি বনাই থৈছে তেনেহলে কথা নাই মই কওঁ লগে লগে ওএমআৰখন লগে লগে ফিল নকৰিলো 5-6টা মান কৰি প্ৰথম এটা পেজ কৰি কৰিবলৈ ট্ৰাই কৰিব লাষ্টলৈ এডিট হৈ নাহিব যদি আপোনাৰ কনফিউজন আছে যে এটো হ'ব পাৰে নহ'ব পাৰে তেতিয়া এৰি দিয়ক ঠিক আছে যদি জানে যে এটো হ'বই এটো এনসাৰ হয় তেনেহলে আপুনি ওএমআৰ ফিল কৰি যাওক ৰোল নাম্বাৰ ফিল কৰোতে ভুল নকৰিব লগতে নাম লিখোতে বা যিবোৰ ইনফৰমেশন ভৰাব দিয়ে হেবোৰ ভুল নকৰিব ওএমআৰটো ফিল কৰোতে চাব যে যেটো এড বহিছে নে বিট বহিছে নে সিট বহিছে ধুনিয়াকৈ এবাৰ চাবলৈ ট্ৰাই কৰিব তাৰ পাছত বহুত ধৈৰ্যৰে বহুত সহ্যৰে ঠাণ্ডা মগজেৰে পৰীক্ষাটো দিব চিন্তা কৰিব নালাগে আৰামছে যাওক ভাল হ'ব পজিটিভ এটা ভাইব লৈ যাওক যদিও প্ৰিপাৰেচন কমপ্লিট হোৱা নাই ঠিক আছে হ'ব যিমান হৈছে সিমানখিনিয়ে যথেষ্ট প্ৰত্যেকজন পৰীক্ষাৰ্থীলৈ মই শুভেচ্ছা জনালো আৰু লগতে কমাৰ্চ কলেজ জেবি ল কলেজ এআই এনেকুৱা কলেজবোৰত যদি কোনোবা ক্যান্ডিডেট পঢ়িছে যদি কিবা হেল্প লাগে তেনেহলে জনাব আসু সহায় কৰিবলৈ যদি কিবা ইমাৰ্জেন্সি হেল্প লাগা হয় 8822614404 এই নম্বৰটোত আপোনালোকে কন্টাক্ট কৰিব পাৰে আৰু আমি যিমান পাৰো হেল্প কৰিবলৈ ট্ৰাই কৰিম আৰু আকৌ এবাৰ সকলোকে কওঁ যে ভালদৰে পৰীক্ষা দিব কেইটামান কথা মনত ৰাখিব যে মই আগতেও কৈছো আপোনালোকৰ নিজৰ ষ্ট্ৰেটেজি আছে নিজৰ ষ্ট্ৰেটেজিটো কেতিয়াও ধ্বংস নকৰিব নিজে যিটো ভাবি আছে সেইমতে কৰিবলৈ ট্ৰাই কৰিব আৰু লগতে যদি একেবাৰে নাজানে তাত কি নকৰিব টুক্কা লগাই থৈ নাহিব যদি দেখিছে দুটা কি কৰিছে এলিমিনেট কৰি দিছে অকমান আপোনাৰ কনফিউজ আছে তেতিয়া অকমান সাহস কৰক কিন্তু একো যদি আইডিয়া নাই মই কওঁ যে তাত নলগাব ঠিক আছে আৰু বাকি আপোনালোকৰ কথা আপোনালোকে যেনেকে যি কৰে কাৰণ নিজৰ এটা হেৰি থাকে ন যুদ্ধ ক্ষেত্ৰত যোৱাৰ আগত প্ৰত্যেকজনে নিজৰ কেনেকে কি কৰিব প্লানিংটো কৰি থাকে গতিকে বেলেগৰ কথা শুনিব নালাগে আৰু নেক্সট কথা যে জুনে নহক এক্সামৰ পৰা ওলাই কোৱেশ্চন পেপাৰখন সেন্ড কৰি দিব ঠিক আছে আৰু সকলোৱে ভালকৈ পৰীক্ষা দিব ভালদৰে ঠাণ্ডা মগজেৰে পৰীক্ষা দিব এক্সাম চেণ্টাৰবোৰত অলপ আগতীয়াকৈ আহিবলৈ ট্ৰাই কৰিব লগতে এডমিট যি লাগতিয়াল নথিপত্ৰ লাগে সকলোবোৰ ভৰাই ৰাখক সকলোবোৰ যাতে কালি পৰীক্ষাত আহি উৎপাত নহয় যে নানিলো এইটো নানিলো এটো নহল এডমিট প্ৰিন্ট কৰিব ৰখি গল আৰু যিমান পাৰে সোনকালে আহিবলৈ ট্ৰাই কৰিব কাৰণ ট্ৰেফিক জাম থাকিব পাৰে বৰষুণ হ'ব পাৰে পানী হ'ব পাৰে সেই কাৰণে অলপ সোনকালে আহাটো ডাঙৰ কথা নহয় যেটো সময় 9টাৰ পৰা পৰীক্ষা হ'ব সেই কাৰণে ঘৰৰ পৰা পাৰিলে 1.5 ঘণ্টা আগতে ওলাব যদি ওচৰৰ যদি দূৰৰ হয় তাতকৈ বহু আগতে ওলাব ঠিক আছে আৰু সকলোকে শুভেচ্ছা জনালো অল দা বেষ্ট ভালকৈ এক্সাম দিব আৰু এক্সাম কেনেকুৱা হয় আহি জনাব কালি আমি আকৌ লগ পাম থ্যাংক ইউ